Good morning, Moinahat. Morning, sir. Thank you. Welcome. Okay, আজি মই তোমালোকক এটা সাধু কম বুলি ভাবিছোঁ। তোমালোকে শুনিবানে? Morning, sir. Very good. সাধুবিলাক আমি শুনিব লাগে, হয়নে? আৰু কেতিয়া শুনিব লাগে? যেতিয়া বতৰ ডাৱৰীয়া হয়, হয়নে? আৰু কি হয় কোৱাচোন? বতৰ ডাৱৰীয়া হয়, বৰষুণ দিব, আহোঁ আহোঁ কৰে, হয়নে? তেতিয়া কি কৰিব লাগে? সাধু শুনিব লাগে। আজিও বতৰ ডাৱৰীয়া গোমা হৈ আহিছে, হয়নে? গতিকে মই তোমালোকক আমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত বুঢ়ী আইৰ সাধু নামৰ সাধু কিতাপখনিৰ পৰা এটা সাধু কম। তোমালোকে শুনিবা হওক দেই। আৰম্ভ কৰিছোঁ দেই। সাধুটোৰ নাম কি আছিল জানানে? মিছলীয়া গৰখীয়া। কি আছিলে? মিছলীয়া গৰখীয়া। সি মানে মিছা কথা কয় আৰু সেইকাৰণে যি মানুহে মিছা কথা কয়, যি মানুহে বাৰে বাৰে মিছা কথা কয় তাক কি বুলি কোৱা হয়? মিছলীয়া বুলি কোৱা হয়। কি বুলি কোৱা হয়? মিছলীয়া বুলি কোৱা হয়। যি মানুহে বাৰে বাৰে মিছা কথা কয়, হয়নে? তাক কি বুলি কোৱা হয়? মিছলীয়া বুলি কোৱা হয়। এতিয়া শুনিবা হওক দেই। বৰ পুৰণি দিনৰ কথা। তোমালোকে মাজুলীৰ নাম শুনিছানে? মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ, হয়নে? তাত এখন গাঁও আছিল। গাঁওখনৰ নাম আছিল অভয়পুৰীয়া গাঁও দেই। তাত এজন গৰুৰখীয়া আছিল। গৰুৰখীয়াটোৰ নাম আছিল বগাইমিৰি। গৰুৰখীয়াটোৰ নাম কি আছিল? বগাইমিৰি। তাৰপিছত কি হ'ল? সি গাঁৱৰ পিছফালে থকা এখন হাবি আছিল, ডাঙৰ হাবি আছিল। হাবিখনলৈ যাবলৈ মানুহে ভয় কৰে। সেই হাবিখন পাৰ হৈ সি গৰু চৰাবলৈ যায়, সদায় যায়। সি সদায় গৰু চৰায় আৰু গৰুক কি কৰে? সি হাবিখনৰ পিছফালে থকা পথাৰখনত সি গৰু চৰাবলৈ যায়। এদিন দুপৰীয়া তাৰ মনত এটা দুষ্ট বুদ্ধি খেলালে। দুষ্ট মানুহৰ মনত দুষ্ট বুদ্ধি খেলায়, হয়নে? গতিকে সি দুষ্ট আছিল, সেইকাৰণে তাৰ মনতো এটা দুষ্ট বুদ্ধি খেলালে। সি কি কৰিলে? যে সি গাঁৱৰ মানুহক ঠগিবলৈ বুলি টেটু ফালি চিঞৰিলে। কি বুলি চিঞৰিলে গম পোৱানে? ঐ বাঘ ঐ, খালে ঐ, কোন ক'ত আছ? মোক বচা ঐ, বাঘ ওলাইছে ঐ, মিছাকে চিঞৰিব ধৰিলে। গম পাইছানে? তাৰপিছত কি হ'ল গম পাইছা নাই? তাৰপিছত তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজ জাঠি জোং লৈ উধাটো খাই ওলাই আহিল। সঁচাকৈ ভাবিছে মানুহখিনিয়ে কি বুলি ভাবিছে? বাঘ ওলাইছে বুলি ভাবিছে, হয়নে? পাছে আহি দেখিলে, কি দেখিলে? যে বগাইমিৰিয়ে তেওঁলোকক দেখি কিৰিলিয়াই হাঁহিব ধৰিছে। মানে ইনচাল্ট কৰি পেলাই হাঁহিছে যে মই তহঁতক ঠগিলোঁ, এতিয়া কেনে পাইছ? এনেকৈ হাঁহিব ধৰিছে। গাঁৱৰ মানুহৰ খং উঠি গ'ল, হয়নে? স্বাভাৱিকতে খং উঠিবই। মিছাকৈ কৈছে। গাঁৱৰ মানুহ বিভিন্ন কামত ব্যস্ত হৈ থাকে, হয়নে? বিভিন্ন কামত ব্যস্ত হৈ থাকে, হয় নহয়? নিজৰ নিজৰ কিছুমান কাম থাকে। তাত যদি তুমি মিছাকৈ মাতি দিয়া বা আমুক আহিছে গৰুৱে, হেই আহ মই আমুকত আছোঁ, হয়নে? বা আমুক ওলাইছে বুলি যদি মাতি দিয়া, তেতিয়া কি হ'ব? যে খং উঠিবই মিছাকৈ, হয় নহয়? তাক গালি শপনি পাৰি তেওঁলোক দিহা দিহি গুচি গ'ল। মানুহখিনিয়ে গম পালে যে ই মিছাই ক'লে বুলি কৈ মিছামুখে বুলি কোৱাৰ পিছত কি হ'ল? মানুহখিনিয়ে তাক গালি পাৰি পেলাই ঘৰলৈ গুচি গ'ল। কেইদিনমান গৈ আছে। কেইদিনমান যোৱাৰ পিছত বগাইমিৰিয়ে আকৌ গৰু চৰাবলৈ গ'ল। বগাইমিৰিয়ে গৰু চৰাবলৈ যোৱাৰ পিছত আকৌ এদিন কি হ'ল? ৰাউচি জুৰিলে। কি বুলি? বাঘ ঐ, খালে ঐ, গৰু নিলে ঐ। এইবাৰো গঞাসকলে মানে গাঁৱৰ মানুহবিলাকে, অভয়পুৰীয়া গাঁৱৰ ৰাইজে কি হ'ল? হাতে হাতে জাঠি জোং লৈ বাঘ খেদিবলৈ ঢপলিয়াই আহিল। সেই দুষ্ট প্ৰকৃতিৰ গৰখীয়া বগামিৰিয়ে কি কৰিলে এবাৰ গম পোৱা নে? যে হাত চাপৰি বজাই এনেকৈ নাচি দেখুৱালে। মিছাকে ক'লোঁ, মিছাকে ক'লোঁ, মিছাকে ক'লোঁ বুলি কি কৰিলে? হাঁহিলে, কিৰিলিয়ালে আৰু জঁপিয়াই হাত চাপৰি বজাই ঠগিলোঁ বুলি হাঁহিলে। মানুহবোৰে এইবাৰো তাক খং-ৰাগ কৰি পেলাই গুচি গ'ল। মানুহখিনিয়ে এইবাৰো খং কৰিছে তাক, গম পাইছানে? খং কৰি পেলাই গুচি গ'ল। কিন্তু এইবাৰ গৰখীয়াক বচাবলৈ ৰ'বা, মই বৰ আগবাঢ়ি গ'লোগৈ দেই। তাৰপিছত কি হ'ল?
এদিন সঁচাকৈয়ে এটা ডাঙৰ বাঘ বগামাৰীৰ সন্মুখত ওলালেহি। গম পাইছানে? গৰু চৰাবলৈ যাওঁতে এদিন কি হ'ল, সেই গৰখীয়া বগামাৰীৰ সন্মুখত এটা বাঘ ওলালহি। তেতিয়া সি সঁচাকৈ চিঞৰিলে, বাঘ ঐ, খালে ঐ, মাৰিলে ঐ, গৰু নিলে ঐ বুলি চিঞৰিব ধৰিলে। কিন্তু গাঁৱৰ মানুহে কি কৰিলে? গাঁৱৰ মানুহে ভাবিলে যে ই মিছাই কৈছে, আমাক ঠগিবৰ কাৰণে ই এইটো বুদ্ধি পাঙিছে বুলি কি হ'ল, গাঁৱৰ মানুহে তাক বচাবলৈ ওলাই নাহিল। সকলোৱে ভাবিলে কি মানে এনেই চিঞৰিছে বুলি ভাবিলে আৰু। তাৰপিছত কি হ'ল, ফলত বাঘে বগামাৰীক থাপ মাৰি ধৰি হাবিলৈ লৈ গ'ল। মিছা কথা কোৱাৰ কাৰণে বগামাৰীৰ এনে দশা হ'ল। গম পালানে? এনেকুৱা হ'ল। গতিকে মিছা কথা ক'ব পাৰেনে? তোমালোকে কোৱানে? তোমালোকৰ যদি কোনোবা দাদা বাইদেৱে মিছা কথা কোৱা শুনি পোৱা, তেতিয়াহ'লে মই এই সাধুটো তোমালোকক হোৱাটছআপত দি দিম। তোমালোকে এই সাধুটো তোমালোকে দাদা বাইদেউক যোনে মিছা কথা কয় তালৈ শ্বেয়াৰ কৰি দিবা। হ'বনে? অ'কে, এতিয়া সাধুটো শুনি কেনেকুৱা লাগিল? ধুনীয়া লাগিলে? অ'কে, থেংক ইউ।